Hello guys, নমস্কাৰ কি খবৰ হত প্ৰণাম আজি মই ইম্পৰ্টেন্ট আপডেট এটা দি আছো যদি তোমালোকে ট্ৰেইন জাৰ্নি কৰি ভাল পোৱা যদি তোমালোকে ট্ৰেইন জাৰ্নি কৰি ভাল পোৱা তেতিয়া হলে এই ভিডিঅটো সম্পূৰ্ণকৈ চাবা দেই গাইস তো গাইস মেইন কৰাটো হ'ল যে তোমালোকে ট্ৰেইন জাৰ্নি কৰি আছা সো কেতিয়াবা ট্ৰেইন লেট হৈ যায় ৰাতি হৈ যায় আৰু এই ৰাতি ক'ত থাকিবা এই ৰাতি থাকিবলৈ ৰেল বিভাগে এটা ৰুম দিছে যত নেকি ৰিটাৰ্নিং ৰুম বা ডৰমিটৰি ৰুম ৰিটাৰ্নিং ৰুম থাকিব পাৰিবা অতি কম টকাত আৰু ডৰমিটৰি ৰুম অতি কম টকাত থাকিব পাৰিবা ডৰমিটৰি ইজ লাইক শেয়াৰিং ৰুম বহুত মানুহ থাকিব প্ৰত্যেকৰ সিঙ্গল মানে বিছনা থাকিব শেয়াৰিং বাথৰুম থাকিব টয়লেট থাকিব ওকে অতি কম টকাত থাকিব পাৰিবা বুক কৰিবলৈ হলে IRCTC ওয়েবসাইটত গৈ পেলাই ৰিটাৰ্নিং ৰুম মাৰিবা তাতে তোমালোকে পাই যাবা ओके बाकी आमार कामाख्या रेलवे स्टेशन बङाइगाঁও रेलवे स्टेशन डिब्रुगढ़ रेलवे स्टेशन तिनसुकिया रेलवे स्टेशनत এইবোৰ সুবিধা আছে কামাখ্যাটো আছে ৰিটাৰ্নিং ৰুম ডৰমিটৰি ৰুম তোমালোকে IRCTC ওয়েবসাইটত গৈ PNR নম্বৰ দি পেলাই বুক কৰিব লাগিব যদি ট্ৰেইন কেনসেল হয় তেতিয়াহলে তোমাৰ ৰিটাৰ্নিং ৰুমো কেনসেল হ'ব আৰু দাম কিমান জানা 50 টকাৰ পৰা 100 টকাৰ ভিতৰত ডৰমিটৰি ৰুম শেয়াৰিং ৰুম পাবা বাকি যেটো ৰিটাৰ্নিং ৰুম হেতু আমাৰ 1 নম্বৰ প্লেটফৰ্ম গুৱাহাটী ৰেলৱে ষ্টেচনৰ 1 নম্বৰ প্লেটফৰ্মত যেটো ৰিটাৰ্নিং ৰুম আছে দাম অলপ বেছি হয় প্ৰিমিয়াম কোৱালিটিৰ ৰুম ন হেতু মানে সবতে প্ৰিমিয়াম কোৱালিটিৰ ৰুম নাথাকে কিছুমানত 200 টকা লয় কিছুমানত 300 रुपीस লয় গুৱাহাটীত অলপ মানে 1500 টকা হেতু মই ৰিকমেন্ড নকৰো বাকি ডৰমিটৰি পাই যাবা ডৰমিটৰি ৰুম পাই যাবা কামাখ্যাত পাই যাবা ওকে সো থ্যাংক ইউ সো মাচ বাই বাই